বাকলি গুচাই লৈছোঁ। আমি বনাম এতিয়া কি বনাম আমি ছাৰপ্ৰাইজ আমাৰ এই অলপ খায়ো লৈছে। মাকৈ কি বনাম আমি ছাৰপ্ৰাইজ এতিয়া নকওঁ, বনাই উঠিয়ে আমি দেখাম, হ'বনে? হ'ব। অ'কে। তো ফ্ৰেণ্ড, মাকৈখিনি গুচাই লৈ এনেদৰে ভালদৰে ধুই কিনে মই অকণমান ঘি দি পেলাই ডালচেনি, ইলাচি, ড্ৰাই ফ্ৰুটছ দি কিনে ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি মিক্সিত মাৰি লৈছোঁ। মিক্সিত মাৰোঁতে কিন্তু মই অকণমান গাখীৰ দিছোঁ। গাখীৰ দি কিনে ডালচেনি আৰু ডাঙৰ ইলাচি দুটা দি ফ্ৰাই কৰি সেইখিনি উলিয়াই লৈ তাৰপিছত মই চুগাৰ অকণমান কেৰামেল হ'বলৈ দিছোঁ। চুগাৰ অকণমান কেৰামেল হোৱাৰ পিছতে অকণমান চুজি দি ইয়াত মিক্স কৰি লৈছোঁ। অকণমান চুজি মিক্স কৰি লৈ ভাজি লৈ তাৰপিছত মই তাত মিক্সিত পিচি লোৱা মাকৈখিনি মিক্স কৰি আকৌ ভাজিছোঁ বহুত টাইম ভাজিছোঁ। তাৰ অকণমান তেতিয়া আকৌ গাখীৰ দিছিলোঁ, সেইখিনি মই একচুৱেলি দেখুৱাব পাহৰিলোঁ। অকণমান গাখীৰ দিছোঁ, বেছি দিয়া নাই। সেইখিনি দি কিনে আকৌ ভাজিছোঁ বহুত টাইম মই ভাজিছোঁ। ভাজি কিনে কম জুইত ভাজিব, কিন্তু বেছি জুইটো বঢ়াই নিদিব। সেইখিনি ভাজি কিনে মই বেলেগ এখন থালত বস্তুখিনি উলিয়াই লৈছোঁ। বেলেগ এখন থালত উলিয়াই লৈ পিস্তা বাদাম অকণমান বেলেগকৈ আকৌ মই এৰাই লৈছোঁ, গুচাই লৈছোঁ। এই থালখনত অকণমান ঘি সানি লৈছোঁ। মই ঘি সানি লৈ তাত মই গোটেইখিনি এই সামগ্ৰীখিনি গোটেইখিনি উলিয়াই লৈছোঁ। উলিয়াই লৈ টেপকৈ ধুনীয়াকৈ মানে বহলাই লৈ তাত মই পিস্তা বাদাম ৰেডি কৰি থোৱা পিস্তা বাদামখিনি উলিয়াই সৰু সৰুকৈ মানে টুকুৰা কৰি কিনে মই থালখনৰ ওপৰত দি লৈছোঁ। সুন্দৰকৈ ছটিয়াই দিছোঁ। ছটিয়াই দি কিনে মই টেপ কৰি আকৌ অকণমান হেঁচি দিছোঁ। অকণমান হাতত পানী লগাই ওপৰৰ মানে মিশ্ৰণখিনি অকণমান পিহি দিব লাগে, তেতিয়া সমান হয়। তো আপোনালোকে এনেদৰে বনাই চাব, খুবেই সহজ আৰু খাবলৈ বহুত সোৱাদ হয়। আৰু 1 মিনিট মই পাহৰি গৈছোঁ, যেতিয়া মানে এই মিশ্ৰণখিনি মই কেৰাহীৰ পৰা নমাই লোৱাৰ আগতে অকণমান কৰ্পূৰ দিছিলোঁ, যাৰ কাৰণে খাবলৈ আৰু বেছি সোৱাদ হৈছে। এনেকুৱা লাগিছে যেন ক'ৰবাত বাহিৰত মন্দিৰবিলাকত গ'লে যেনেকৈ ভগৱানৰ ভোগ খাবলৈ পায় তেনেকুৱা লাগিছে। তো আপোনালোকে এনেদৰে ঘৰত বনাই চাব, বনাই চাই খাই কিনে জনাব কেনেকুৱা পাইছে। আৰু তাৰপিছত মই ফ্ৰিজত কিন্তু 1 ঘণ্টামান থৈ দিছিলোঁ। ফ্ৰিজত থোৱাৰ পিছত মই আকৌ সেইখিনি মই উলিয়াই লৈছোঁ। উলিয়াই লৈ এনেদৰে পিচকৈ কাটি আপোনাৰ যেনেকুৱা শ্বেপ বিচাৰে সেনেকুৱা শ্বেপত কাটিব পাৰে। মই কাটোতে সিমান এটা ভাল হোৱা নাই দেখাত, কিন্তু খাবলৈ বহুত বেছিয়ে সোৱাদ হৈছিল গাইজ। তো আপোনালোকে মানে ঘৰত এবাৰ বনাই চাব আৰু এনেদৰে খাব। এইকেইদিন কৰ্ণৰ বতৰ, তো এনেদৰে মানুহে কৰ্ণ চোবাই খাই থাকিবলৈ দিগদাৰি পালে এনেদৰে বৰফি বনাই চাহৰ লগত খাব পাৰে, বা যেনেকৈ ইচ্ছা আপুনি তেনেকৈ খাব পাৰে। আলহী আহিলেও দিব পাৰে। খালীকৈ অলপ কাটোতে ডিচিপ্লিনকৈ কাটিব। মই মানে বেছি ডিচিপ্লিন কৰি কাটিব পৰা নাই, কাৰণ জানেই নহয় কুকিয়ে লগত লাগি আছে আৰু মানে একচুৱেলি কাটিব খুজিলে তাইকহে দিব লাগে, এনেকুৱা মানে তাইৰ মতে। তো সেইটো কাৰণে মই ফটাফট কাটিছোঁ। তাইক দেখিছেনে এক্টিং, দেখিছেনে তাইৰ এক্টিং? এনেকুৱা আৰু তাই খাইছে, এটা বহুত ভাল পাইছে। তাই খাই বহুত ভাল পায়, মোৰ বেছি ভাল লাগিছে। আৰু ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ বহুত হেল্ডি ৰেচিপি হয়। তো আজিলৈকে আহিছোঁ, বাই বাই। মই বহুদিন ভিডিঅ' দিয়া নাই বাবে আপোনালোকে মানে বেয়া নাপাব, মোৰ শ্বৰ্ট ভিডিঅ'বিলাক চাব। আৰু ভিডিঅ'টো যদি ভাল পাইছে কমেণ্টত জনাই দিব কেনেকুৱা পালে। আৰু আপোনালোকে প্লিজ এবাৰ বনাই খাব ঘৰত এনেদৰে মাকৈৰ বৰফি। একচুৱেলি বেবী কৰ্ণ বৰফি বুলিও আপোনালোকে ক'ব পাৰে, যেনেদৰে আপোনালোকে নাম দি ভাল পায়, কিন্তু খাবলৈ সঁচাকৈ একদম মানে বহুতেই বেছি টেষ্টি হৈছে মানে। তো আজিলৈকে আহিছোঁ, ভিডিঅ'টো আছিল ইমানতেই। মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আকৌ পাৰিলে নতুন ভিডিঅ' এটালৈ আহিম, তেতিয়ালৈকে বাই বাই, লাভ ইউ অল।